শিৱসাগৰৰ ৰাইজৰ হৈ ধন্যবাদ আৰু এইটো শিৱসাগৰ মহা বিপদৰ সময়ত ৰাজনীতিৰ ঊৰ্ধত গৈ কথা বতৰাবোৰ হ'ব লাগে পিছত ৰাজনীতি হৈ থাকিব পিছত কি হয় হৈ থাকিব কিন্তু এইখিনি সহায় কৰাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ খিলঞ্জীয়া মানুহৰ ওচৰত আজি এওঁলোক আহিছে তাৰ বাবে খুব ধন্যবাদ আৰু শিৱসাগৰ সদায় সম্প্ৰীতিৰ এক নিদৰ্শন আৰু এই শিৱসাগৰ সম্প্ৰীতি যাতে সদায় জীয়াই থাকে তাকে কামনা কৰিছোঁ খুব ধন্যবাদ আৰু তেখেতকো বৰ বেছি ঘূৰাব নালাগে স্বাস্থ্য পাতিৰ কথা আছে আপোনালোকৰ টিমটোৱে যিখিনি কাম কৰিছে ধন্যবাদ বেছি কাম কৰিলেও মৰিব হয় আৰু নকৰিলেও মৰিব হয় হয় এটা কাম কৰি মৰা ভাল কালি মই নহ'লে নাই আপোনাৰ স্বাস্থ্য ভাল হৈ থাকক আমি এইটোৱে কামনা কৰিছোঁ কালি নহ'লে 50-60 লাখ টকা মই পাতিছোঁ হয় হয় কেছ পইচা পাতিছোঁ তাৰপিছত পেকেটটো দিছোঁ এইটো মানৱতাৰ কাৰণে আমি দি আছোঁ মই 1% মুছলিমক দিয়া নাই নাই সেনেকুৱা কথা নাই আমাৰ ইয়াত চব খিলঞ্জীয়া মুছলমান মানুহ একো এইনে আমাৰ খুব মিলা প্ৰীতি আছে খুব মিলা প্ৰীতি শিৱসাগৰত হয় ইয়াৰ পৰা মই ৰিপৰ্ট লৈছোঁ হয় এই কৈ আছে 98% 99% আমাৰ হিন্দু ভাইসকল আছে হয় হয় আমি দিব লাগিব পাৰ্চেণ্টেজ ৱাইজ আমি দি আছোঁ হয় হয় পাৰ্চেণ্টেজ মাদ্ৰাছালৈ আহিছিল কৈছে আপোনালোকে পিছত কথা পাতিম হয় মাদ্ৰাছা মছজিদত দিয়া ফটো মাত মই যিমান নামঘৰ ভাঙিছে পানীত ডুবিছে 25 रुपीज খালি তেখেতৰ নাম দিছোঁ নাম দিছোঁ বোলে আপোনালোকে চেক দি দিছোঁ আপোনালোকে পাতিব ইনকুৱাৰী কৰিব আপোনাৰ এখন নেপায় বহুত ধন্যবাদ বহুত ধন্যবাদ আৰু যদি মাদ্ৰাছাত কিবা সহায় লাগে বিল আছে থানা অসমে কৰিব আপোনালোকে ক'ব সেইখিনি আমি কৰিম যদি কিবা সহায় লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ